টিম টাইগাৰ এনজিঅ'ৰ এক প্ৰশংসনীয় পদক্ষেপ দেখুৱাই আছে আপোনালোকক। ডিফু মেডিকেল কলেজৰ ভিতৰত যিটো ৰাস্তাটো আছিলে বহুত বেয়া অৱস্থা আছিলে, ৰাইজে বহুতো দুৰ্দশা ভুগিবলৈ পাইছিলে। বৰ্তমান চাওক তেওঁলোকে এই ৰোডটো ৰিপেয়াৰিং কৰি আছে। টিম টাইগাৰ এনজিঅ' বুলি কয়। চাওক দেখুৱাইছোঁ এক সুন্দৰ পদক্ষেপ তেওঁলোকৰ। বৰ্তমান চাওক JCB লগাই পেলাই ৰাস্তাটো মেৰামতি কাম কৰিছে। চাওক টিম টাইগাৰ এনজিঅ' বুলি কয় তেওঁলোকক। সুন্দৰ পদক্ষেপ বৰ্তমান দেখুৱাইছে আপোনালোকৰ ডিফু প্লাছৰ পৰা। যিহেতু মেডিকেলত সোমাই যিহেতু ৰাস্তাটো অলপ অসুবিধা পাইছিলে, মানুহ যাওঁতে বহুত জলাশয় খুৱাইছিলে ৰাইজক। বৰ্তমান এইটো ৰাস্তাটো মেৰামতি কৰি চাওক টিম টাইগাৰ এনজিঅ'ই। এই বিষয়ে তেওঁলোকে কি কয় আহক শুনো তেওঁলোকৰ ভাষ্য কিছু। উদ্দেশ্যটো এইটোৱেই, আমি টিম টাইগাৰ এনজিঅ' হৈ আমি দীঘলীয়া দিন ধৰি আমি বিচাৰিছিলোঁ এই জেগাডোখৰ বহুত পাব্লিক অসুবিধা পাইছে। পাব্লিক বুলি নহয়, আৰু পেচেণ্টছ যেতিয়া আনি থাকোঁতে তেনেকুৱা কি কয় ডেলিভাৰী কেছ বা একদম চিৰিয়াছ পেচেণ্ট আনোতে অনা নিয়া এইটো অহা যোৱা বিৰাট কষ্ট পাইছে। সেই দেখি পেলাই আমি বিচাৰিছোঁ যে এনজিঅ' হৈ অন্ততঃ এইখিনি কাম যদি আমি কৰিলে পাব্লিক যাতে যেন সুবিধা পায়। আমি ক'ব বিচাৰিছোঁ যে আজি বহুত বছৰ ধৰি ইয়াত মেডিকেল কলেজ অপেনিং কৰাৰ পাছতেও ইয়াত সকলো দেখা পাইছে ৱেষ্ট ইষ্ট কাৰ্বি আংলং বা অন্যান্য জিলাৰ পৰা মানে আহা পেচেণ্টবিলাকৰো ইয়াত বহুত অসুবিধা হৈছে। এই সমস্যা বহুত সন্মুখীন মানে ভুগিবলগীয়া হৈছিলে পাব্লিকে। সেইটো দেখে আমি এনজিঅ' হৈ আমি বিচাৰিছোঁ যে এই জেগাডোখৰ আমি কিছু এটা চেণ্ট গ্ৰেভেল যদি ইয়াত আৰ্ট ফিলিং কৰিলে সুবিধাজনক হ'ব বুলি আমি টিম টাইগাৰ এনজিঅ' হৈ এইখিনি কামটো কৰিলোঁ। কিমান বছৰ আগত যে পাব্লিক ইমান অসুবিধা পাইছে, অহা যোৱা গাড়ী চলোৱা ষ্টাফবিলাক ডক্টৰছবিলাক পেচেণ্টছ লৈ যোৱা মানে অনা নিয়া কৰাৰ অৱস্থাত মানে বহুতে কষ্ট পাইছে। সেই গতিকে আমি ভাবিছোঁ যে আমি ওলাই আহিছোঁ যেতিয়া সমাজৰ কামত আমি কিছু এটা কৰিম। এইটো লক্ষ্য লৈ আমি পাব্লিক সুবিধাৰ কাৰণে বিশেষকৈ আমি এতিয়া ওলাই আহিছোঁ। আমি চৰকাৰৰ পৰা কোনো আমাক অসুবিধা আমি খোজা নাই, আৰু তেনেকুৱা আমি চান্দাও উঠা নাই। আমি আমাৰ মাজত যিটো কণ্ট্ৰিবিউশ্যন আছে সেই টকাখিনি অকণমান হ'লেও ৰাইজক অলপ কৰি দেখাওঁ আৰু তেনেকুৱা ভৱিষ্যত আৰু কৰি থাকিম। এইটোৱে কথা। জনাবলৈ কোনো কথা নাই। আজি যিহেতু আপোনালোকৰ জৰিয়তে আজি যে ভাষ্য দিছোঁ, তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সকলো গম পাব। আমাৰ চৰকাৰ এই কাউন্সিল বুলিলে ইয়াতে আমাৰ চোতালত আছে এই হস্পিটেলখন, হয় নে নহয়? তে সকলো দেখা পায়। তে আমি চৰকাৰক একো ক'ব নাযাওঁ, যিহেতু ছ'চিয়েল কাম মানে সমাজৰ যিটো কৰণীয় কাম, আমাৰ দায়িত্ব যিটো এনজিঅ' হিচাপত আমি বিচাৰিছোঁ যে সদায় আমি সমাজৰ লগত সুখ দুখৰ আমি সদায় মানে থিয় দিম। সেই বুলি কথা লৈ পেলাই উদ্দেশ্য লৈ পেলাই আমি এইখিনি পাব্লিক সুবিধাৰ কাৰণে আমি এইবোৰ কাম কৰিছিলোঁ অৱগত কৰিছিলোঁ। তেতিয়া আমি পাৰ্মিশ্যনো লোৱা হৈছিলোঁ। তেতিয়া আমাৰ প্ৰিন্সিপাল মেম তেখেতকো আমি লিখিত আকাৰে দিছিলোঁ যে আপোনাৰ এই মেডিকেল ইনষ্টিটিউট তথা মেডিকেল কলেজৰ যিটো পাৰ্কিং জ'ন, যিহেতু ইয়াত আপ এণ্ড ডাউন বহুত কিবা আছে, গাড়ী চলাব নোৱাৰে, খোজকাঢ়ি যোৱাও মানুহবিলাক যাব নোৱাৰে। বৰষুণ ছিজনত ইয়াত কোনো গাড়ী চলাব নোৱাৰে। ষ্টাফ ডক্টৰছ পেচেণ্টছবিলাকৰ অহা যোৱা অনা নিয়াৰ কাৰণে বহুত কষ্ট এই জেগাডোখৰ। সেই গতিকে আমি ভাবিছোঁ যে টিম টাইগাৰ এনজিঅ' হৈ সেইখিনি কামটো কৰিলে যাতে যেন পাব্লিকে সুবিধা পায়। চৰকাৰক আমি ডিপেণ্ড কৰা নাই। চৰকাৰক আমি একো ক'বলৈ নাযাওঁ। চৰকাৰে কাম কৰি আছে, কিন্তু আমি আমাৰ কাম কৰি আছোঁ। সেইখিনি যে আমি কাম কৰি আছোঁ, কোনোবা হয়তো প্ৰশ্ন কৰিব পাৰে বা সুধিব পাৰে যে আপোনালোকে এনজিঅ' হৈ সেইখিনি কাম কেনেকৈ কৰিছে বুলি ক'লেতো মই সেইটোৰ উত্তৰটো এইটোৱেই দিম যে অন বিহাফ অফ মানে পাব্লিক ইণ্টাৰেষ্টত আমি তেনেকুৱা মেম্বাৰ্ছ ইয়াত বহুত কেইজন আছে, টিম টাইগাৰ মেম্বাৰ্ছবিলাক। আমি ভাবিছোঁ ইয়াত
এই টিম টাইগাৰ NGOটো গঠন কৰাৰ পিছতে ছ'চিয়েল ৱৰ্ক আমি ছ'চিয়েল ছাৰ্ভিচ দিম তে ছ'চিয়েল ছাৰ্ভিচ দিব যাওঁতে আজি আৰ্ট ফিলিং সেইবোৰ চেণ্ট গ্ৰেভেল আমি কিনোতে টকা কথা আহি পৰি যায় সেই কথা আমি ভাবিছিলোঁ যে আমাৰ মেম্বাৰ্ছ মাজত তেনেকুৱা কণ্ট্ৰিবিউশ্যন চিষ্টেম কৰি পেলাই কিছু এটা আমাৰ ফাণ্ড আহিলে আমি তেনেকুৱা পাব্লিক সুবিধাৰ কাৰণে কিবা এটা কাম কৰিম নিস্বাৰ্থভাৱে সেইটোকে দেখি আমি কামটো কৰিলোঁ চৰকাৰৰ লগত আমি একো যোগাযোগ নাই আৰু চৰকাৰকো আমি একো ক'বলৈ কথা নাই তেনেকুৱা ধৰণৰ আমি আৰু ভৱিষ্যতেও তেনেকুৱা পাব্লিক প্লেচত যদি অসুবিধা হয় যিকোনো ক্ষেত্ৰত আমি টিম টাইগাৰ হৈ মানে আমি সাজু আছোঁ